প্ৰথম কথাটো হ'ল যে বিজেপিৰ যিটো গুণ্ডাগিৰি এই গুণ্ডাগিৰিক আমি ৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ এতিয়া ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ সকলো কাম চলি আছে গতিকে নিউট্ৰেলি গোটেই কামটো কৰিবৰ কাৰণে নিৰপেক্ষভাৱে গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে যিসকলে আক্ৰমণ কৰিছে গাড়ী ভাঙিছে মাৰপিট কৰিছে সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকে ইফালে ইফালে ঘূৰি ফুৰিছে কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে এই গোটেই কথাটো বন্ধ হ'ব লাগে পুলিচক দুগৰাকী শীৰ্ষ বিষয়া আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰা এতিয়া চৰকাৰ নথকাৰ পিছতো চৰকাৰী হেঁচাত বা তেওঁলোকৰ নিৰ্দেশনা মতে যিটো কাম কাজ কৰা তেওঁলোকে আৰম্ভ কৰিছে এইটো কোনো কাৰণতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনো কাৰণে গ্ৰহণীয় নহয় দ্বিতীয় কথাটো হ'ল এই গুণ্ডাগিৰি কৰা তেওঁলোকৰ বিজেপিৰ আগৰ পৰা আৰম্ভ হৈছে দুলাল গগৈ বুলি কোৱা বিজেপিৰ মানুহগৰাকীকে মুকলিভাৱে বিধায়কৰ যিগৰাকী ভায়েক সেইগৰাকী আক্ৰমণ কৰিছে সকলোৱে দেখিছে আমাৰো মানুহ আছে বিজেপিৰো মানুহ আছে এইটো ইলেকশ্যনৰ যিদিনাখন ভোট কাষ্টিং হৈছে ভোটদানৰ আগদিনাখন তাৰ পাছত বিধায়কৰ ঘৰৰ আগতে আমাৰ এখন গাড়ী ভাঙি দিছে এতিয়া কেনেকৈ সাহস পাব নহ'লে বিধায়কৰ ঘৰৰ আগত এখন গাড়ী ভাঙিবলৈ কেনেকৈ সাহস পাব বিধায়কৰ ঘৰৰ পিছফালে এটা ঘৰত কিছু বাহিৰৰ পৰা অহা মানুহ ঝাৰখণ্ড হাৰিয়ানা ইউ পি বিহাৰৰ মানুহ আনি ভৰাই থৈ দিছে উইথ বিভিন্ন ধৰণৰ ডকুমেণ্ট ক'ৰবাত কম্পিউটাৰ আছে কিবা আছে এইবোৰ কিয় হৈছে এইবোৰ কাম যি সময়ত ভোট চুৰিৰ কথা চলি আছে যি সময়ত বাহিৰৰ পৰা মানুহ আনি পিনে ভোটদান কৰাৰ কথা কৈ আছে যি সময়ত সংবাদ মাধ্যমে আপোনালোকে প্ৰচাৰ কৰিছে যে বাহিৰৰ পৰা ইউ পি বিহাৰ আৰু পশ্চিমবংগৰ গাড়ীৰ নাম্বাৰ প্লেট থকা গাড়ী আহিছে ট্ৰেইনত মানুহ আহিছে আমি কোৱা নাই আপোনালোকে ৰিপৰ্টিং কৰি আছে তাৰ পাছত এনেকৈ বিধায়কৰ ঘৰৰ কাষত মানুহ আহি আছে আৰু সেইবোৰ কথা ক'বলৈ যাওঁতে সেইবোৰ অভিযোগ আনিবলৈ যাওঁতে আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিটো আক্ৰমণ কৰিলে বৰ্বৰোচিতভাৱে এইটো অত্যন্ত নিন্দনীয় আৰু যিগৰাকী জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিগৰাকীয়ে যেনেকৈ অসাংবিধানিকভাৱে অশালীনভাৱে থু পেলাই আজি বিমল বৰাই যেনেকৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব বুলি প্ৰভোগ কৰিছে এইটো মই ভাবোঁ যে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে বিমল বৰা ডাঙৰীয়াক কৰায়ত্ব কৰিব লাগে আৰু এগৰাকী আৰক্ষী বিষয়া বৰ্মন উপাধিৰ সেই বিষয়াগৰাকীও তেওঁলোকৰ নিৰ্দেশনা মতে কাম কাজ কৰিছে বিজেপিৰ চুটমেলিপি মতে হয়তো বিজেপি RSSৰ কৰ্মকৰ্তা হিচাপে কাম কাজ কৰিছে যি অভদ্ৰ ব্যৱহাৰ য'ত মই আছোঁ তাত হাউচ চাৰ্জ কৰিবলৈ গৈছে অথচ মোক বিচৰা নাই মোক হাউচ চাৰ্জ কৰিব লগা যিখন ৱাৰেণ্ট লাগে দেখুওৱা নাই মোৰ লগত কথা নপতাকৈ নিজে সোমাই গৈছে অথচ মই সেইটো ঘৰতে প্ৰেজেণ্ট আছোঁ এইটো ধৰণৰ যিটো তেওঁলোকৰ অভদ্ৰামী এই ধৰণৰ তেওঁলোকৰ কাম কাজ গতিকে এই কাম কাজে চৰকাৰৰ পাপেট চৰকাৰৰ পুতলা হিচাপে আৰক্ষী প্ৰশাসনে কাম কৰা বুলি চৰকাৰ এতিয়া নাই নোহোৱাৰ পিছতো যি সময়ত তেওঁলোকে নিউট্ৰেলি কাম কৰিব লাগে নিউট্ৰেলি কাম নকৰি আগৰ যিসকল মন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী তেওঁলোকৰ চুটলিপি মতে উঠা বহা কৰিছে এইটো গ্ৰহণীয় নহয় সেইকাৰণে কৈছোঁ যে সৰু এটা কথা বতৰাই ফিৰিঙতীয়ে খাণ্ডৱদা হ'ব পাৰে তাৰ কাৰণে ৰেছপনচিবল কিন্তু প্ৰশাসনে হ'ব লাগিব এতিয়া সময় থাকোঁতে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ সময়ত ঘটনাবোৰ হয় কিন্তু এই ঘটনাটোক যেতিয়া পক্ষপাতমূলকভাৱে তেওঁলোকক আগৰ চৰকাৰী পক্ষক তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ পক্ষে কাম কৰিবৰ কাৰণে যদি উঠি পৰি লাগে আমাৰ খোৱাং সমষ্টিৰ ৰাইজ বা অসমৰ জনগণেও কেতিয়াও কোনো কাৰণতে এইটো গ্ৰহণীয় নকৰে সহ্য নকৰে গতিকে আমি যি দুগৰাকী ব্যক্তি আছে যিগৰাকী কৰায়ত্ব কৰি ৰাখিছে তাৎক্ষণিকভাৱে এই দুগৰাকী ব্যক্তিক আক্ৰমণ কৰিছে তেওঁলোকক মাৰপিট কৰা হৈছে এগৰাকীক বিয়াৰৰ বটলেৰে মাৰিছে এনেকৈ চাবিৰে মূৰত মাৰি দিয়া হৈছে সেইগৰাকী ব্যক্তিক লৈ আহিছে দিনৰ দিনটো মোৰ লগত ঘূৰি ফুৰা যিগৰাকী ব্যক্তি আছে তেওঁৰ নামত এক নম্বৰতে তেওঁৰ নামত মানে যি FIR দিছে তেওঁৰ নাম দিছে মোৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থকা মানুহজন অন স্পট গৈ পিছতো নাপালে বা আগততো নাহে সেই ব্যক্তিগৰাকীৰ নামতে তাৰমানে এইটো এটা সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ এইটো তেওঁলোকৰ হতাশা বিজেপি দলৰ তেওঁলোকৰ হতাশা এইটো অকল খোৱাঙতে নহয় সমগ্ৰ অসমত কুংকিত চৌধুৰীত ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰি থকা মানুহ ৰাতি উঠাই লৈ গৈছে আৰু এই গোটেই কামটোত মুখ্যমন্ত্ৰী নিৰ্দেশনা থকা বুলি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে ফোন কৰি প্ৰেছাৰাইজ কৰি এই চিটুৱেশ্যন ক্ৰিয়েট কৰিব কৈছে নহ'লে আজি দুগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কে এনেকৈ সংবাদ মেল দি মানুহক জনগণক এনেকৈ মানুহে যিটো প্ৰৰোচনা কৰিছে তাৰমানে সংঘাত সৃষ্টি কৰিব কৈছে সেইকাৰণে তাৎক্ষণিকভাৱে বিমল বৰা চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনক কৰায়ত্ব কৰি তেওঁলোকে জেললৈ নিক্ষেপ কৰিব লাগে এই গোটেই কথাটো প্ৰভোগ কৰাৰ কাৰণে দুজনক এই মুখত লৈ আহিছে আৰু
বিষয়ে কি জনাইছে? নহয়, তেওঁলোকক কৈছে যে তেওঁলোকৰ এনেকুৱা ধৰণৰ FIR আছে। আমি কৈছোঁ FIR যিটি দিব পাৰে, কিন্তু প্ৰকৃত আপোনালোকে ইনভেষ্টিগেশ্যন নোকোৱাকৈ নন বেইলেবল ছেকশ্যন বুলি উঠাই আনি লৈ আহিব আৰু এইবোৰ কৰিব নহ'ব নোৱাৰিব। যিটোৱে ঘটনা কৰিছে, ভাঙিছে, যিসকলে মাৰপিট কৰিছে তেওঁলোক মুকলি আকাশৰ তলত, কাৰণ তেওঁলোক চৰকাৰী পক্ষ। যিসকলে মাৰ খাইছে, গাড়ী ভঙা, যাৰ গাড়ী ভঙা হৈছে, তেওঁলোক এতিয়া জেললৈ আহিব লগা হৈছে বা থানালৈ আহিব লাগে। এইটো গ্ৰহণীয় নহয়, এইটো বায়াছ। আৰু এনেকুৱা ধৰণৰ মানে কাম কাজৰ যোগেদি যাতে এই সময়ত তেওঁলোকৰ যিটো নিৰপেক্ষতা, প্ৰশাসন পুলিচৰ নিৰপেক্ষতাটো অটুট ৰাখিব লাগে আৰু কোনো কাৰণতে কাৰো পক্ষলৈ যাতে শাস্তি মানে মানসিক শাস্তি বা শাস্তি ব্যৱস্থা নকৰে, তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। অভিযান চলিব লাগিছিল অসমৰ আটাইতকৈ ২ নম্বৰী দগাবাজ কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত। অভিযান চলিছে ক'ত? লুৰিণজ্যোতিৰ ঘৰত। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লুৰিণজ্যোতি গগৈৰ ঘৰত যি অভিযান চলিছে। আমাৰ বিৰোধীৰ নেতৃত্বত এইবাৰ চৰকাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মা মাটিৰ তলত লুকাই থাকিলেও গাঁতৰ তলৰ পৰা উলিয়াই আনি আমি জেললৈ পঠামেই। যি ধৰণে ফেচিবাদ নৈৰাজ্যবাদ চলাই আছে অসমত, আমি মনে মনে বহি নাথাকোঁ। আমাৰ চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক য'তেই নাথাকোঁ চোচৰাই ধৰি আনি চিধা লকাপৰ ভিতৰত ভৰাই থোৱা হ'ব। ধন্যবাদ। পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ। মই পোনে তেজপুৰলৈ গৈছোঁ। সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথ ডাঙৰীয়া, বহু সময় আপুনি ৰৈ আছে যিহেতু, আৰু লখিমপুৰৰ পৰা আছে যিহেতু প্ৰাণজিৎ গগৈ, মই দুয়োকে ক্ষমা খুজিছোঁ, প্ৰায় 1 ঘণ্টা সময় হ'ল আপোনালোক দুয়োগৰাকী আছে। পংকজ নাথ, প্ৰথমে মই আপোনাৰ কাষলৈকে গৈছোঁ। আপুনি আজি দিনৰ ভাগতো এই গোটেই ঘটনাটোক গৰিহণা দিছে, সদৌ অসম সাংবাদিক সন্থাৰ ফালৰ পৰাও সমালোচনা কৰিছে। সামগ্ৰিকভাৱে সঁচাকৈয়ে যিখিনি এতিয়া পৰিৱেশ হৈছে, আহি থকা দিনত অসমৰ সংবাদ মাধ্যম আৰু বেছি প্ৰত্যাহ্বানৰ মুখামুখি হ'ব নে অকল আমি প্ৰতিদিন গোষ্ঠীহে এনেকুৱা ক'ৰবাত আক্ৰমণৰ বলি হ'বলৈ গৈ আছোঁ? আপোনাৰ অনুভৱটো কেনেকুৱা? নহয়, প্ৰথম কথাটো হ'ল প্ৰতিদিন গোষ্ঠীৰ ওপৰত যিটো আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাই কৰিলে অসমৰ মুখ্যমন্ত্ৰী, সেই কথাটো আমি দুপৰীয়াও গৰিহণা দিছোঁ আৰু এতিয়াও দিছোঁ, ভৱিষ্যতেও দি যাম। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখত সংবাদ মাধ্যমৰ যিবোৰ আক্ৰমণ, উচ্চবাচ্য শুনিছোঁ, আমি আচলতে নিজে লজ্জাবোধ কৰিছোঁ এজন সাংবাদিক হিচাপে। অতি নিৰ্লজ্জ কথা। তেওঁ এগৰাকী সাংবিধানিক ৰাজ্যখনৰ মুৰব্বী, ৰাইজৰ জনপ্ৰতিনিধি, ৰাইজৰ সেৱাৰ বাবে নিয়োজিত। তেওঁ ইমান দাম্ভিক হৈ কিয় পৰিছে? ইমান হিটলাৰী শাসন চলাবলৈ কিয় আগ্ৰহ প্ৰকাশ কৰিছে? তেওঁ হিন্দুত্ববাদৰ কথা কয়, সনাতন হিন্দুৰ কথা কয়। তেওঁতো নিজে গীতা ভাগৱত এইবিলাক শাস্ত্ৰ পঢ়িছে, মহাভাৰতৰ কাহিনী জানে, ৰামায়ণৰ জানে। তেওঁ দুৰ্যোধনৰ কি অৱস্থা হৈছিল? ইমান অহংকাৰ দম্ভ। কংসৰ কি অৱস্থা হৈছিল? তেওঁৰ কিবা বিনাশকালে বুদ্ধি নাশ হোৱাৰ দৰে কথাবোৰ হৈছে। এতিয়া মই কেইটামান কথা কওঁ। অসমীয়া সংবাদ মাধ্যম জাতীয় স্বাৰ্থত প্ৰথমে জন্ম হৈছিল। যেতিয়া অসমীয়া ভাষা ব্ৰিটিছসকলে আঁতৰাই দিছিল বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী ভাষা হিচাপে কোৰ্টৰ পৰা, তেতিয়া বাপ্তিষ্ট মিছনাৰীসকল আহি জাতিটোৰ এই দুৰ্যোগৰ সময়ত থিয় দি অৰুণোদয় প্ৰথমখন কাকত জন্ম দিছিল। আৰু তেতিয়াৰ পৰাই অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত জাতীয় স্বাৰ্থ, সামাজিক স্বাৰ্থ সুৰক্ষাৰ হকে মাত মাতি আহিছে। আৰু এই মাত মতাৰ ক্ষেত্ৰখনত আমাক লক্ষীনাথ ফুকন ডাঙৰীয়া, হৰেন্দ্ৰ নাথ বৰুৱা, ৰাধিকা মোহন ভাগৱতী, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ দৰে বৰেণ্য সাংবাদিকসকলে পথ দেখুৱাই গৈছে। এতিয়া আমি তেওঁলোকৰ পথ লৈ সাংবাদিকতা কৰিমনে? হিমন্ত বিশ্ব শৰ্মাৰ দৰে হত্যাকে ধৰি অলেখ দুৰ্নীতি বিতৰ্কত জড়িত এজন ৰাজনীতিকৰ আঙুলি থুৰত নাচি সাংবাদিকতা কৰিম? সেইটো আমাৰ কাৰণে এতিয়া অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। সিদিনাখন আমি তেজপুৰত দেখিছোঁ
তেওঁৰ টক শ্ব'ত মোৰ বন্ধু সাংবাদিক এজনে সুধিলে যে আপোনাৰ পত্নীয়ে কিয় সেন্দুৰ লোৱা নাই। তেওঁ যি উন্মাদ আচৰণ কৰিছে, তেওঁ যেনেদৰে মালিক পক্ষক আক্ৰমণ কৰিব লৈছে, মই সাংবাদিক বন্ধুজনক কৈছোঁ তেওঁৰ ব্যক্তিগত কথা কিয় সুধিছে বুলি কৈছে। তেওঁতো ব্যক্তিগত কথাটো আক্ৰমণ কৰে, কোনে কি খায়, কোনে কি নেখায়, এইবোৰ কথাও তেওঁ সোধে। গতিকে তেওঁক যেতিয়া তেওঁ সেই পৰ্যায়লৈ যায় সাংবাদিকে সুধিবই, আৰু সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে, সাংবাদিকে কিয় নুসুধিব। সাংবাদিকৰ ধৰ্মই হ'ল গণমুখী সাংবাদিকতা কৰা আৰু ৰাইজৰ কথা কোৱা। তেওঁ এতিয়া গণমুখী সাংবাদিকতা, ৰাইজৰ কথা কোৱা, জাতীয় স্বাৰ্থৰ হকে মাত মতা, এই কথাবিলাক দেখোন তেওঁ সহ্য কৰিব নোৱাৰা হৈছে। তেওঁ অসহনশীল হৈ পৰিছে। এজন উচ্চ পদবীধাৰী গণতান্ত্ৰিক দেশ এখনত সাংবিধানিক পদবীত থকা এজন ব্যক্তিৰ মুখতে উচ্চবাচ্য কথাবোৰ শুনি আমি অতি লজ্জাবোধ কৰিছোঁ। আৰু এজন অসমীয়া হিচাপে, সাংবাদিকতাটো পিছৰ কথা, এজন অসমীয়া সত্তা লৈ জীয়াই থকা মানুহ হিচাপে অতি লজ্জা আৰু লজ্জিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰীগৰাকী এই স্তৰৰ মানুহ। এতিয়া তেওঁ যিবোৰ কথা কৈছে, এতিয়া সংবাদ পত্ৰত, সংবাদ মাধ্যমত কাৰোবাক সমালোচনা কৰাটো একো ডাঙৰ কথা নহয়। তেওঁ যদি সঁচাকৈ নিৰ্দোষী, তেওঁ যদি সঠিক কাম কৰিছে তাৰ স্পষ্টীকৰণ দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাততে বহু সংবাদ মাধ্যম আছে, তেওঁ নিজৰে পত্নী মালিকনাধীন, সেই দিশত তেওঁ আক্ৰমণ কৰক, তেওঁ স্পষ্টীকৰণ দিয়ক, তেওঁ প্ৰয়োজন হ'লে মানহানি গোচৰ তৰক। কিন্তু তেওঁ ৰাজনৈতিকভাৱে তেওঁক বৌদ্ধিকভাৱে শেষ কৰি দিয়াৰ ভাবুকি দিয়ে এজন মুখ্যমন্ত্ৰীয়ে, এইটো কিন্তু বৰ ডাঙৰ কথা হৈছে, আমাৰ দেশখনৰ বাবেই ডাঙৰ কথা হৈছে। গতিকে এই কাৰ্য অতি অসহনীয়, অতি নিন্দনীয়। আৰু এতিয়া মানে পংকজ আমি নাথ, কি ক'ম, পংকজ নাথ, মই আপোনাক এটা কথা কওঁ, নাথ ডাঙৰীয়া, যে আপুনি মোতকৈ অলপ জ্যেষ্ঠ যিহেতু, আপুনি তাৰ আগতেও চাগে তেনেকুৱা মানুহ লগ পাব পাৰে, মই নাজানো। কিন্তু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা মোৰ মুখ্যমন্ত্ৰীত্বৰ সকলোবিলাক পৰিৱেশ পৰিস্থিতি মোৰ মনত আছে। তাৰ মই শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াক লগ পাইছোঁ, কিন্তু তেখেতৰ মই মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকাল দেখা নাই। কিন্তু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালৰ পৰা মোৰ মনত আছে। হিমন্ত বিশ্ব শৰ্মালৈকে হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, এই 5জন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল মই দেখিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে মই কোনো মুখ্যমন্ত্ৰীক দেখা নাই যে সাংবাদিকে যেতিয়া প্ৰশ্ন কৰে যে কোন পেপাৰ, কোন মালিক, কোনটো টেলিভিশ্যন, তোমাৰ নামটো কি, কোনটো চেনেলৰ, কোনটো উপাধি শুনে, উপাধি সুধি পেলাই কৈ দিয়ে, তুমিতো সুধিবা এইটো, তোমাৰ যিহেতু উপাধিটো এইটো। আৰু এজন সাংবাদিকে যেতিয়া আপুনি যিটো কথা কৈছে তেজপুৰত সেই সাংবাদিকজনৰ কথা, মই নকওঁ সেইটো তেওঁ ভাল কৰিছে নে বেয়া কৰিছে, অসমৰ মানুহে ইতিমধ্যে দেখি আছে, গমেই পাইছে। সেই উত্তৰটো দিয়াৰো এটা মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এটা মৰ্যাদা থাকিব লাগে। সাংবাদিকজনে সুধিছে, মই সেইটোকে কৈছোঁ, বেলেগৰ পত্নীবিলাকৰ কথা তেওঁ সঁচাই মিছাই কৈ থাকিব পাৰে, তেওঁ নিজৰ পত্নীৰ কথা সুধিলে তেওঁ গাত লাগি যায়। ইয়াৰ আগতেতো তেওঁ অখিল গগৈ পত্নীক টানি আনিছিল। ৰাজনৈতিক ক্ষেত্ৰত অখিল গগৈ কোনো দিনটো ঘৈণীয়েকক লৈ ফুৰা দেখা নাই। তেখেত এগৰাকী অধ্যাপিকা, সন্মানীয়। আমিতো কেতিয়াও অখিল গগৈৰ লগত আনকি নমিনেশ্যন দিবলৈ যোৱা কোনোবা ৰাজনৈতিক সভাত আমিতো কেতিয়াও দেখা নাই। কোনো দিনটোৰ অখিল গগৈ ডাঙৰীয়াৰ পত্নীয়ে সেই ভূমিকা লোৱা দেখা নাই। কিন্তু সেই পত্নীগৰাকীক কোনে টানি আনিছিলে? আজি গৌৰৱ গগৈ পত্নীক সঁচাই মিছাই কোনে টানি আনিলে? আৰু সাংবাদিকে তেওঁ পত্নীৰ কথা সোধাৰ লগে লগে তেওঁ একেবাৰে টিঙিৰি তোলা হৈ গ'ল। এই যিটো অসহিষ্ণুতা, তাৰ কাৰণেতো তেওঁৱেই দায়ী। নহয়, তেওঁ দায়ী মানে মানুহ কেতিয়া অসহিষ্ণু হয় সেইটো কিন্তু ডাঙৰ কথা দেই। নিতুমণি শইকীয়া ডাঙৰীয়া, মোৰ সাংবাদিকতাৰ 30 বছৰমান হৈছে পাই। মই প্ৰফুল্ল মহন্তৰ শেষৰ ফালে প্ৰথম চৰকাৰৰ পৰা পাইছোঁ, আৰু তাৰ পিছৰ পৰা এতিয়ালৈকে দেখিছোঁ সাংবাদিকতা কৰি আহিছোঁ। কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান মানে অসহিষ্ণু মুখ্যমন্ত্ৰী মই কিন্তু অসমত কেতিয়াও দেখা নাই, আৰু ভাৰতবৰ্ষতে দেখা নাই। আপুনি তেনেকুৱা প্ৰশ্ন কৰা দেখিছিলে নেকি?
পংকজ নাথ নাই নাই মই দেখা নাই কেতিয়াও দেখা নাই কোনখন পেপাৰ আৰু কোনটো চেনেলৰ মালিক কোন মানুহ কেতিয়াও সুধিছিলে অসহিষ্ণু নেকি হয় নহয় নহয় এইবিলাক মানুহে কিয় সোধে তেওঁ কৈছে যে এতিয়া জয়ন্ত বৰুৱাই জনজাতীয় বেল্টৰ মাটি দখল কৰে যে DUI 365ৰ মালিকে বোলে 22 বিঘা মাটি দখল কৰি আছে তো ইমান বছৰ শাসনত আছে তেওঁ তৰুণ গগৈৰ দিনত তেওঁৱে চৰকাৰ চলাইছিল সৰ্বানন্দৰ দিনত তেওঁৱে সৰ্বা হৈছিল এতিয়াতো অসমৰ মুখ্যমন্ত্ৰী তেওঁ কিয় নিমাতা থাকে তাৰমানে তেওঁৰ কথা ভালকৈ লিখিলে তুমি চুৰ ডকাইত লুণ্ঠন যিয়ে কৰা আৰু তেওঁৰ বিৰুদ্ধে গ'লে অসহিষ্ণু হৈ যায় এই কথাটোৱে বৰ ডাঙৰ কথা মানুহৰ দুৰ্বলতাৰ সুযোগ লয় আচলতে এই কথাটো কোনে কৰে যাৰ নিজৰ দুৰ্বলতা থাকে নিজৰ দুখ থাকে নিজৰ অনিয়ম থাকে তেতিয়াহে মানুহ ইমান অসহিষ্ণু হয় যদি নিজেই ঠিক থাকে আমি তৰুণ গগৈক দেখিছোঁ আপোনালোকৰ কাকতৰ বা আপোনালোকৰ প্ৰতিষ্ঠানৰ ভূমিকা দেখিছোঁ 7 দিনৰ পৰা দেখিছোঁ 7 দিনত অজিত কুমাৰ ভূঞা ছাৰে তিলক হাজৰিকা ছাৰে কিমান নিষ্ঠুৰভাৱে প্ৰফুল্ল মহন্তৰ চৰকাৰখন সমালোচনা কৰিছিল তাৰপিছত হিতেশ্বৰ শইকীয়াৰ দিনত গুপ্তঘাতকৰ পৰা আদি কৰি যি জনবিৰোধী কথা কিমান নিষ্ঠুৰভাৱে সমালোচনা কৰিছিল তাৰপিছত তৰুণ গগৈ আহিল তৰুণ গগৈৰ দিনত প্ৰতিদিন গোষ্ঠীয়ে কিমান নিষ্ঠুৰভাৱে সমালোচনা কৰিছে ভাল কথাও লিখিছে গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিল বুলি তেওঁ কোনো সমালোচনা কৰিব নোৱাৰিব এইটো তেওঁ নিজকে কি বুজাইছে তেওঁ আমাৰ ৰজা নেকি তেওঁ আমাৰ সৰ্বা নেকি তেওঁতো নিজকে কি বুলি ভাবিছে মই অৱশ্যে এতিয়াও বুজিবলৈ কঠিন হৈ গৈছে আৰু এটা ডাঙৰ কথা দেই হয় আপুনি চাওক সাংবাদিকে যদি প্ৰশ্ন কৰা অধিকাৰ নাথাকে সাংবাদিকে যদি ৰাইজৰ কথা কোৱা অধিকাৰ নাথাকে সাংবাদিকে যদি গণমুখী সাংবাদিকতা কৰা অধিকাৰ নাথাকে তেনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকে কি কৰিব ৰজাঘৰীয়া জয়গান গাই থাকিব নেকি ৰাইজৰ কথা নক'ব নেকি এইটোৱে ডাঙৰ কথা আৰু এটা কথা আপুনি চাওক হয় কওক পংকজ নাথ মই আৰু এটা কথা আপুনি চাওক হয় মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব মই তাৰপিছত আপোনাৰ কাষলৈ যাম আকৌ পৰৱৰ্তী সময়ত আমি প্ৰাণজিতৰ কাষলৈ যাবলৈ আছে লখিমপুৰলৈ আপুনি যিটো কথা কৈছে বা ইয়াতো সকলোৱে কৈছে তেখেতে যিটো কথা কৈছে যে কোনো দিন তেওঁ ভাল কামৰ কথা প্ৰতিদিনে লিখিয়ে পোৱা নাই বা আমি কেতিয়াও বাতৰি কৈ পোৱা নাই তেওঁ যিবোৰ কথা কৈছে এইবিলাক গোকাত মিছা কথা কৈছে ইয়াতে মই কতটা টক শ্ব' কৰিছোঁ তেওঁ ভাল কামক লৈ তেওঁ যেতিয়া CM টিপুলে তেওঁ যেতিয়া অনুষ্ঠান কৰিছে ইয়াত সেইদিনাখন মই নিজেই মুখ্যমন্ত্ৰীৰ সেই পদক্ষেপৰ প্ৰশংসাৰে মই উপচাই দিছিলোঁ আৰু তেখেতৰ আপুনি নিজে এজন সাংবাদিক হিচাপে আপোনাৰো নিশ্চয় মনত থাকিব যিদিনাখন তৰুণ গগৈ ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত নতুন দিল্লীত যিদিনাখন বৈঠক অনুষ্ঠিত হৈছিল যিখন বৈঠকে পিছত পৰৱৰ্তী সময়ত চৰ্চা লাভ কৰিছিল কুকুৰক বিস্কুট দিয়াটোক লৈ বিস্কুট খোৱাটোক লৈ সেইদিনাখন মই নিজে প্ৰতিদিন কাকতৰ ফ্ৰণ্ট পেজত মই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাসংগিকতা বুলি নিজে মই এটা প্ৰবন্ধ লিখিছিলোঁ যিদিনাখন হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ আৰু ৰাহুল গান্ধীৰ মাজত কংগ্ৰেছৰ সেই গুৰুত্বপূৰ্ণ বৈঠকখন অন্তিম দিনটোৰ কাৰণে অনুষ্ঠিত হৈছিল আৰু তাত হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা বিচক্ষণতাক প্ৰশংসা কৰিছিলোঁ কংগ্ৰেছৰ সেইদিনাখনে কৈছিলোঁ যে আজিৰ দিনটোৰ পৰাই কংগ্ৰেছৰ ভৱিষ্যত বহুখিনি নিৰূপণ কৰিব হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে ৰাখিব নে হিমন্ত বিশ্ব শৰ্মাক আঁতৰি যাবলৈ এৰি দিব এই মিটিংখনেই তাৰ চূড়ান্ত সিদ্ধান্ত ল'ব যিদিনাখন বৈঠক অনুষ্ঠিত হৈছিল প্ৰতিদিন কাকত চালেই হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সন্দৰ্ভত কিবা বেয়া কথা লিখিছিলোঁ নেকি তেওঁ বিচক্ষণতা তেওঁ যিখিনি কংগ্ৰেছত থকাৰ গুৰুত্ব কংগ্ৰেছত কৰা ত্যাগ শ্ৰম সকলোবিলাক লিখা আছিল তেওঁ আজি সেইবিলাক নেদেখে অকল বেয়াটো দেখে মই নাথ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে আকৌ প্ৰাণজিৎ গগৈ আছে তেখেতৰ কাষলৈ যাম